অহা কেইদিনমান পাছতে উত্তৰ গুৱাহাটী ৰং মহলত উচ্চ ন্যায়ালয়ৰ যি স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। উত্তৰ গুৱাহাটী ৰং মহলত প্ৰায় 129 বিঘা ভূমিত নতুনকৈ এই স্থানতে উচ্চ ন্যায়ালয়ৰ নিৰ্মাণৰ যি কাম হ'ব ইয়াৰে ভূমি পূজন কৰা হ'ব। দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানৰ ঠাইলৈ আহি ইয়াতে হাইকোৰ্টৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব আৰু ভূমি পূজন কৰিব। মই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ। এয়া উত্তৰ গুৱাহাটী ৰং মহলৰ 129 বিঘা ভূমি আৰু এই ভূমিতে অহা কেইদিনমান পাছতে দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়ালৈ আহি ইয়াতে ভূমি পূজা কৰিব। মই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ আৰু এই 129 বিঘা ভূমিত থাকিব হাইকোৰ্ট, বাৰ এছ'চিয়েশ্যন আৰু অফিচ বিল্ডিং। ইতিমধ্যে অসম চৰকাৰৰ কেবিনেটে প্ৰায় 500 কোটি টকা এই অনুমোদন জনাইছে এই হাইকোৰ্ট নিৰ্মাণৰ কাৰণে। আৰু কিছুদিন পিছতে ইয়াতে যি নিবিদা প্ৰস্তুত হৈ আছে, এই নিবিদা প্ৰস্তুত হোৱাৰ পিছতে ভূমি পূজাৰ পিছতে ইয়াতে নিৰ্মাণ কাম সম্পূৰ্ণ হ'ব। মোৰ লগত এগৰাকী উত্তৰ গুৱাহাটীৰ সমাজ সচেতক লোক আছে, তেওঁৰ পৰা জানিব বিচাৰিম উত্তৰ গুৱাহাটী এই মনোৰম দৃশ্যত ৰং মহলত 129 বিঘা ভূমিত হাইকোৰ্টৰ কাম দুদিনমান পাছতে গুৱাহাটীৰ পৰা লৈ আহি নিৰ্মাণৰ কাম যি হ'ব ইয়াতে ভূমি পূজন কৰা হ'ব, কি ক'ব? হয়, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সুদক্ষ নেতৃত্বত অসমত উন্নয়নৰ গংগা বৈছে আৰু তেওঁৰ নেতৃত্বতেই আমি বহুখিনি সুযোগ সুবিধা পাবলৈ সক্ষম হৈছোঁ। তেওঁৰ বাবে আমি উত্তৰ গুৱাহাটীৰ যিখন সংযোগী দলং ব্ৰহ্মপুত্ৰৰ ওপৰত সেই দলংখন পাবলৈ আৰু কিছুদিনৰ পিছতে যিহেতু মুকলিব সক্ষম হ'ম। আৰু লগতে ছেমি কণ্ডাক্টৰ কৰি এইমছকে আদি কৰি যিসমূহ অনুষ্ঠান আমি পাবলৈ সক্ষম হৈছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সুদক্ষ নেতৃত্বৰ বাবে এইটো সম্ভৱ হৈছে। আৰু শিক্ষা, সংস্কৃতি আৰু অন্যান্য যিবিলাক ক্ষেত্ৰ, সেই ক্ষেত্ৰসমূহত এক উন্নয়নৰ গতি ত্বৰান্বিত হৈছে তেখেতৰ সুদক্ষ নেতৃত্বৰ বাবে। আন এক আমি সুযোগ পাবলৈ আমি গৈ আছোঁ যে আমাৰ যিখন হাইকোৰ্ট, সেই হাইকোৰ্টখন কিছুদিন পিছত ইয়াত ভূমি পূজন কৰা হ'ব। আৰু এই হাইকোৰ্টখন স্থাপন কৰিব বুলি জানিব পাৰি আমি সঁচাকৈ আনন্দিত যে এনেকুৱা ধৰণৰ অনুষ্ঠান থাকিলে সামাজিক ক্ষেত্ৰখনত এক সুন্দৰ বাতাবৰণ সৃষ্টি হ'ব বুলি আমি আশা কৰিছোঁ। দেখা গৈছে যে গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং সম্পূৰ্ণ হৈ যোৱাৰ পিছত ৰং মহললৈ যি গুৱাহাটীৰ পৰা লৈ হ'ব হাইকোৰ্টখন, এই ক্ষেত্ৰত বিশেষ অসুবিধা নহ'ব ৰাইজৰ, যিখিনি উত্তৰ পূবৰ পৰা লোকসকল আহিব? হয়, হাইকোৰ্টখন আহিলে আচলতে যোগাযোগৰ ক্ষেত্ৰত বহুতে সংশয় কৰিছিল যদিও উত্তৰ গুৱাহাটীৰ যিখন সংযোগী দলং ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হৈ আছে, সেই দলংখন হ'লে উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত কোনো পাৰ্থক্য নাথাকিব। বিশেষকৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগত যোগাযোগৰ ক্ষেত্ৰত সুন্দৰ এটা ব্যৱস্থা হৈ পৰিব। আৰু বহুতে ভয় কৰাৰ দৰে যে যোগাযোগৰ ক্ষেত্ৰত অসুবিধা পাব নেকি, সেইটো কেতিয়াও নহয়। তেওঁলোক যোগাযোগৰ ক্ষেত্ৰত এক সুচল বাতাবৰণহে সৃষ্টি হ'ব। বৰ্তমান যিখন হাইকোৰ্ট ইয়ালৈ আনিব, সেই হাইকোৰ্টৰ যিসকল কৰ্মৰত অধিবক্তা আছে তেওঁলোকৰ যথেষ্ট পৰিমাণে উপকৃত হ'ব। নিশ্চয়কৈ কিছু ক্ষেত্ৰত দেখা যায় যে শংকা হয় যে গুৱাহাটীৰ পৰা ৰং মহললৈ যি হাইকোৰ্ট লৈ অহা হ'ব, কিছু যাতায়াতৰ ক্ষেত্ৰতে হওক বা অহা যোৱাৰ ক্ষেত্ৰতে কিছু অসুবিধা। কিন্তু এটা কথা ক'ব বিচাৰোঁ যে উত্তৰ গুৱাহাটী সংযোগী দলং মুকলি হোৱাৰ পাছতে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী ৰং মহললৈ আহিবলৈ মাত্ৰ 10 মিনিটৰ প্ৰয়োজন হ'ব। এই ক্ষেত্ৰত যি অহা কেইদিনমান পাছতে উত্তৰ গুৱাহাটী ৰং মহলত ভূমি পূজনৰ কাৰণে ইতিমধ্যে যোৱা কিছুদিন পূৰ্বে হাইকোৰ্টৰ যি মুখ্য ন্যায়াধীশ আছে, এই মুখ্য ন্যায়াধীশে এই স্থান পৰিদৰ্শন কৰি তেওঁলোকে এই স্থানতে ভূমি পূজনৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু কিছুদিনৰ পাছতে উত্তৰ গুৱাহাটী ৰং মহলত প্ৰায় 129 বিঘা ভূমিত স্থাপন কৰিব যি হাইকোৰ্টৰ নিৰ্মাণৰ ভূমি পূজন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।